ভাগৱতৰ দ্বাদশ স্কন্ধ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান এই পাঠটিলৈ যাবলৈ বিচাৰিছোঁ। পৰীক্ষিত এজন ধৰ্মশীল ছত্ৰপতি ৰজা আছিল। মই কৈছিলোঁ যে ভাগৱত হ'ল আপোনালোকে পাহৰি থকা কথাখিনি মনত পেলাই দিয়া। পৰীক্ষিতৰ জীৱনলৈও তেনেকুৱা এটা মনত পেলাই দিয়া দিন আহিলে। পৰীক্ষিতে ধৰ্মশীল ৰজা, পাণ্ডৱ কুলৰ নাতি, যি গৰ্ভতে ঈশ্বৰক দৰ্শন কৰিছে, তেনে এজন লোকে কিয় এজন সিদ্ধ পুৰুষৰ ডিঙিত এটা সাপ আনি দিব লগা হ'ল? কিয় হ'ল? সেয়া হ'ল কাৰণবোৰ জানিব লাগিব, নহয়নে বাৰু? এই কলি আমাৰ ঠাই কেইটামান লৈছিলে, গোটেইখিনি কথা জানে আপোনালোকে। মই কৈছোঁ শুনত দিছিলে। এই তেতিয়া জুৱা খেল বা অন্যান্য যিবোৰ কথা কৈছে, এইবোৰ সিমান আপোনাৰ দাপৰ যুগত এইবিলাক ইমান নাছিলে। কিন্তু কলিয়ে কৈছে যে মোৰ এইবিলাকত নোজোৰে, মোৰ পৰিয়ালটো বৰ ডাঙৰ, মোক অকণমান পৰ্যাপ্ত জেগা লাগে। তেতিয়া প্ৰায় মন্দিৰবিলাকো ঘৰত সোণৰ অভাৱ নাছিলে। বোলে সোণতে যদি থাকিব পাৰোঁ, পৰিয়ালটো আহল বহলকৈ বহিব পাৰিম। আৰু পৰীক্ষিতক খুজি সোণত ঠাই ল'লোঁ। আপোনালোকে কৰে নকৰে নাজানো। মই আকৌ আজি এটা কথা কৈছোঁ যে সোণত কলি থাকে। এতিয়া আমাৰ সোণ নহ'লে বিয়াই নহয়। তেতিয়াহ'লে কলি থকা বস্তুটো আমি কিয় ব্যৱহাৰ কৰিছোঁ? আইসকলেতো ক'লে বেয়াই পাব। সোণ নহ'লে হয় ন, আঙুঠিটো নহ'লে, ফলিযোৰ নহ'লে এজন মানুহৰ লগত থকাকে নথকাই ভাল। কিন্তু আইসকলক কৈছোঁ বেয়া পাব নালাগে, সোণত কলি আছে আৰু নাই। যি সোণ অবৈধ তাতহে কলি আছে। যেতিয়া দাপৰ যুগত পঞ্চ পাণ্ডৱ ইতিমধ্যে যাবলৈ হ'ল, কলিৰ প্ৰভাৱ ঘটিলে, পৰীক্ষিত ৰজা হ'ল। আৰু ৰজা হৈ ৰাজভঁৰাল পৰিদৰ্শন কৰাৰ এটা ব্যৱস্থা আছে। পৰীক্ষিতে ৰাজভঁৰালটো চাবলৈ গ'ল। পঞ্চ পাণ্ডৱে মেট মৰা ধন সম্পত্তি গোটাই থৈ গৈছে, সকলো চালে। আৰু সেই ভঁৰালৰ চুক এটাত এটি বাকচ দেখিলে। বোলে বাকচটো কি আছে, খোলাচোন চাওঁ। সৈন্য সামন্তক ক'লে, ধুনীয়া এটা মুকুট দি বিৰাই আছে, বৰ ধুনীয়া। এই যেতিয়া জৰাসন্ধক ভীমে বধ কৰিলে, বধ কৰাৰ পাছত মুকুটটো লৈ আহিছে। প্ৰত্যেকটো কথাতে এটা তত্ত্ব আছে, আপোনালোকে চাব। তেতিয়া যুধিষ্ঠিৰ ধৰ্মশীল ৰজা, যুধিষ্ঠিৰে ক'লে যে আমি দুষ্ট দৈত্যক দমন কৰা আৰু হত্যা কৰাটো দূষণীয় নহয়, কাৰণ তেওঁ জগতৰ অকল্যাণ বা সন্তসকলক অশান্তি দি আছে। কিন্তু আমাৰ লক্ষ্য আৰু উদ্দেশ্য নহয় যে সেই সন্তসকলৰ, সেই দুষ্টসকলৰ ধন টকা পইচা আনি আমি ভোগ কৰিম। যোৱা মুকুটটো ঘূৰাই থৈ আহা। ইপিনে কলিৰ প্ৰভাৱ পৰিছেই নহয়। ভীমে প্ৰথমবাৰৰ কাৰণে জ্যেষ্ঠ ভাতৃৰ কথা অমান্য কৰিছে। প্ৰথমবাৰ কলিৰ প্ৰভাৱ পৰিছে। তাৰ আগতে কলি পাণ্ডৱৰ ৰাজসিংহাসনত বহি গ'লি, সেইটো এটা বেলেগ কাহিনী, বহুত ক'ব লাগিব। এইবোৰ বহুত ঘণ্টা দিন লাগি যাব, কৈ থাকিলে শেষ নহ'ব। চমুৱাই কৈছোঁ, সময়ৰ কথা আছে। যে ভীমে নিজৰ মনৰ গৰ্বত, কলিৰ প্ৰভাৱ পৰিছে নহয়, গৰ্বত গৈ জৰাসন্ধক মুকুটটো জৰাসন্ধৰ পুতেকক ঘূৰাই থৈ নাহিলেগৈ, কাৰণ সেই জৰাসন্ধৰ পুতেকৰ অধিকাৰ সেই মুকুটটো। এইপিনে যুধিষ্ঠিৰে নিৰ্দেশ দিলে, আৰু ভীমে মনে মনে ককায়েকৰ বাক্য অমান্য কৰি ৰাজভঁৰালত সেই বাকচ এটাতে ভৰাই থৈ আহিলে। যা দল কথা গ'ল। পৰীক্ষিত আহিল। পৰীক্ষিতে সেই বাকচ খুলি চালে, খুব সুন্দৰ মুকুট, লাহেকৈ পিন্ধি চালে। কলিটো আছে আৰু মুকুটটো সোণত, অবৈধ বস্তু নহয় জানো, যিটো আমাৰ বৈধ নহয়, যিটো আনিব নালাগে। লগে লগে তেওঁ এজন ধৰ্মশীল ৰজা হৈ তেওঁ মৃগয়া কৰিবলৈ মন গ'ল। মৃগয়া কোনে কৰে? ধৰ্মশীল লোকে নকৰে। মৃগয়া মানে কি? আমাৰ ভাগৱতত মৃগয়া মানে মায়া, মায়াৰ প্ৰভাৱ ঘটিব। আৰু লগে লগে তেওঁ মায়া খেদি গ'ল, মৃগ খেদি গ'ল, তৃষ্ণাটো হ'ল, মনলৈ অহংভাৱ আহিলে, কলিয়ে তেওঁক চলাবলৈ ধৰিলে। আৰু কি মুনি আছিল? শ্ৰমিক মুনি। শ্ৰমিক মুনিয়ে সিদ্ধস্থ হৈ আছে, তপ কৰি আছে, আৰু তেওঁ পানী বিচাৰিছে। আৰু পানী নিদিয়াৰ কাৰণে যে মোৰ ৰজাৰ পালিত প্ৰজা হৈ তুমি মোকে অৱমাননা কৰিছা, তোমাৰ নিচিনা লোকক মই এনেধৰণৰ শাস্তি দিম বুলি কৈ ওচৰতে থকা মৰা সাপডাল শ্ৰমিক মুনিৰ ডিঙিত আনি দিলে। আৰু জীৱনলৈ নামি আহিল এটা জীয়া সাপ, পৰীক্ষিত। কিন্তু পৰীক্ষিতৰ জীৱনলৈ জীয়া সাপটো আহিলে হয়, ঠিক কথা,
বাবাইসকল, ভাগৱত আৰম্ভ হৈছে মৰিলোঁ, লগে লগে ছিংগিমুনিয়ে গম পালে পিতৃক অপমান কৰিলেতো সন্তানেতো আৰু কিবা এটা কৰিবই। সাপৰ সৰুবৰ নাই, ব্ৰহ্মতেজ তৰ্পণ কৰি দিলে যে তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। পৰীক্ষিতে নাজানে এইটো কথা। লগে লগে সতী সন্তানে আহি সমীক মুনিক ক'লে এনেকুৱা এনেকুৱা কথা। বোলে কি কৰিলি? বোলে এনেকৈ মই শাপ দিলোঁ। লগে লগে ছিংগিমুনিক পিতৃয়ে অভিশাপ দিলে, তই নাজান যে ৰজা নাথাকিলে প্ৰজাৰ দুখ দুৰ্গতি হ'ব, তেওঁ আছে কাৰণে আমি আজি এনেধৰণে ধ্যানস্থ কৰিব পাৰিছোঁ। ৰজা যদি নাথাকে তেন্তে আমাৰ কি অৱস্থা হ'ব? তই ব্ৰহ্ম হৈ ব্ৰহ্মৰ কথা চিন্তা নকৰিলি, তই লগে লগে কোনো আগবুঢ়ি নভবাকৈ তই এজন ধৰ্মশীল ৰজাক তই কি কৰিলি? অভিশাপ প্ৰদান কৰিলি। তাৰ পানিছমেণ্ট হ'ব লাগিব। আৰু সেই ছিংগিমুনি আহি গোৱক চাণ্ডাল হিচাপে জন্মগ্ৰহণ কৰিব লগা হ'ল। সকলোৱে পানিছমেণ্ট পাইছে। আৰু লগে লগে সমীক মুনিয়ে পুতেকে কৰা অপৰাধৰ মাৰ্জনা বিচাৰি পৰীক্ষিতৰ ৰাজসভাত প্ৰৱেশ কৰিলে আৰু ক'লে যে হে ৰাজন, তোমাৰ পৰমায়ু মাত্ৰ 7 দিন আছে। তো পৰীক্ষিত ভয়ভীত হৈ গ'ল। আমিতো সকলোৱে ভয় কৰোঁ কিহৰ কাৰণে? মৰিলোঁ, মৰাৰ কাৰণেহে আমি ভয়, নহয়নে বাৰু? 100 বছৰ হ'ল, তাৰপিছতো মেডিকেললৈ নিবলৈ কয়। বোলে উপায় হ'লেও টাইম হ'ল আৰু দে, নকওঁ নেচোন হেৰো, আমি মৃত্যুৰ ভয় আমাক খেদি আছে। আৰু এই মৃত্যুৰ ভয় পৰীক্ষিতৰ আছিল। গতিকে ভাগৱত আৰম্ভ হ'ল মৰিলোঁ মৰিলোঁ মৰিলোঁ। আৰু মৰাৰ উপায় বিচাৰি আপোনালোকে জানে বিভিন্ন পন্থা দেখুৱালে। তাৰপিছত নিৰুণবাদী শুকদেৱে আহি যে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে তুমি এই অভিশাপৰ পৰা মুক্ত হ'বা, নহয়নে বাৰু? আৰু পৰীক্ষিতে ক'লে যে হয়, মই ধন্য হৈ গ'ল মোৰ জীৱন, যে মই পাহৰি আছিলোঁ কথাবিলাক, যে এজন ধৰ্মশীল ৰজা হৈ কি কৰা উচিত আছিল এই কথা পাহৰি পেলাই মই নকৰিবলগীয়া কাম কৰিলোঁ। আৰু আজি মোক সেই অভিশাপে মোক সোঁৱৰাই দিলে যে মোৰ কৰ্ম আৰু কৰ্তব্য কি। আৰু লগে লগে নিগুণবাদী শুকদেৱৰ নিচিনা এজন সিদ্ধ পুৰুষ আহি যেতিয়া তেওঁ উপদেশ প্ৰদান কৰিলে, ক'লে এটাই প্ৰশ্ন মাত্ৰ, যে মিয় মনুষ্য কি কাৰ্যম, যে মৃত্যুমুখী লোকৰ কি কৰা উচিত। এইটো পৰীক্ষিতৰ প্ৰশ্ন, আমাৰ নহয় আগতেই, কাৰণ আমি নমৰোঁ নহয়। কাৰণ পৰীক্ষিতেহে মৰিব। সেইকাৰণে পৰীক্ষিতে মৰিব বুলি গম পোৱাৰ কাৰণে মৃত্যুমুখী লোকৰ কি কাম সেই প্ৰশ্নটো সুধিছে। আপুনি মইতো নুসুধো, আমিতো নমৰোঁ কাহানি। কেলে জানেনে? নুসুধো আমি সেইটো কথা, যে আমি মৃত্যুমুখী মানুহ হয়নে নহয়। আমি জন্মদিন পাতোঁ, কেক কাটোঁ, আনন্দ কৰোঁ। প্ৰকৃততে আনন্দ কৰিব লাগে জানো? আজি 20 বছৰ মোৰ পূৰ্ণ হোৱা মানে মোৰ জন্মৰ পৰা মৃত্যু নামৰ খুঁটিটোলৈ যিটো গৈ আছোঁ তাৰ মোৰ 20 বছৰ ইতিমধ্যে শেষ হ'ল, কমি গ'ল। মই দুখ কৰিব লাগে নে সুখ কৰিব লাগে? আৰু আমি ডিজে বজাই আমাৰ গুৰুজনাৰ সংস্কৃতি পাহৰি পশ্চিমীয়া সংস্কৃতি লৈ কেক কাটি প্ৰত্যেকৰ মুখে মুখে চেলেকুৱাই, এইটো কি সংস্কৃতি? নহয়নে বাৰু? অৰ্থাৎ তেওঁ নাজানে যে জন্মদিন কিয় পাতিব লাগে। মই জন্মদিন পাতিবলৈ মনা কৰা নাই, জন্মদিন পাতক। কেলে পাতিব লাগে জানেনে? প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ শৰণাপন্ন হৈ কওক, হে প্ৰভু, ইতিমধ্যে মোৰ 20 বছৰ শেষ হৈ গ'ল, কিন্তু মই কোনো কাৰ্য কৰিব নোৱাৰিলোঁ। জগতৰ মোৰ দ্বাৰা কোনো কল্যাণ নহ'ল, না ঘৰত হৈছে, না সমাজত হৈছে, না মোৰ নিজৰ কাৰণে হৈছে। হে প্ৰভু, তোমাৰ ওচৰত মই শৰণাপন্ন হৈছোঁ। একাষাৰি পৰম মংগল নাম ভগৱন্তৰ চৰণত এগছি জ্ঞানময় প্ৰদীপ প্ৰজ্বলিত কৰাই কওঁ যে আজিৰ তাৰিখৰ পৰা তুমি মোক পুনৰ শক্তি দিয়া, যাতে মই জগত, সমাজ আৰু ব্যক্তি বা পৰিয়ালৰ হৈ মই কিবা নহয় কিবা এটা কাম কৰিব পাৰি মোৰ মানৱ জীৱনটো যাতে সফল কৰোঁ। আৰু আমি কি কৰোঁ? আমাৰ জীৱন দুদিনীয়া, 3 দিনীয়া নহয়। জন্ম নামৰ খুঁটিটোৰ পৰা মৃত্যু নামৰ খুঁটিটোলৈ গৈ থকা এই ব্যৱস্থাটোকে জীৱন বুলি কৈ আছে। জন্ম হৈ গতি কৰাৰ কাৰণে এই সমস্ত পৃথিৱীক জগত বুলি কোৱা হৈছে। জন্ম হৈ গতি কৰিলোৱে, আৰু আমি জন্ম হৈ মৃত্যুৰ খুঁটিটোলৈ দৌৰি আছোঁ, কেৱল দৌৰি আছোঁ, গৈ আছোঁ। গতিকে আমি কোনোদিন নুসুধো যে আমি মৰিবলৈ গৈ থকা মানুহবোৰে কি কৰা উচিত। কেলে জানেনে? আমি কাহানিকে মৰিম এই খবৰটো নাজানো। আপুনি জন্ম হোৱা খবৰটো 10 মাহ 10 দিনৰ আগতেই পৃথিৱীলৈ পঠিয়াই দিলে। আইগৰাকীয়ে যিদিনাখনি গা ধোৱা বন্ধ হৈ গ'ল, লগে লগে কাণে কাণে কৈ দিলে, আৰু লগে লগে গোটেই গাঁও ফাটি ফুটি গ'ল।
বোলে 10 মাহ 10 দিনৰ পিছত তেখেতৰ গৰ্ভৰ জৰিয়তে এই পৃথিৱীলৈ এটি সন্তান আহিব। কিন্তু কোনদিনা যাম সেইটো নাজানো নহয়, জনা হ'লে ভাল আছিল। আৰু পৰীক্ষিতে জানিছিল কাৰণে তেওঁ আজি কৈছে যে নিয়মানুষ্য কি কাৰ্যম, যে মৃত্যুমুখী লোকে কি কৰা উচিত। আৰু আমাৰো উদ্দেশ্য সেইটোৱে হ'ব লাগে, আমি মৃত্যুৰ খুঁটিটোলৈ আগবাঢ়ি গৈ আছোঁ, সেই গাঁতটোত পৰিবলৈ গৈ আছোঁ, কিন্তু আমাৰ উপলব্ধি নহয় যে আমি এই সময়খিনিত কি কৰা উচিত। এই কথাখিনিকে নিগুণবাদী শুকদেৱৰ আগত পৰীক্ষিতে সুধিছিল। আৰু পৰীক্ষিতক নিগুণবাদী শুকদেৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্ত, প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে এই প্ৰশ্নটোৰ উত্তৰটো কেৱল মহাৰাজ পৰীক্ষিতক কৈছিল। আৰু পৰীক্ষিতক সেই প্ৰশ্নটো কৈ দ্বাদশ স্কন্ধ ভাগৱত শেষ হ'ল। আৰু আজি পৰীক্ষিতক সুধিছে, সেই পৰীক্ষিত তুমি ভাগৱত বুজিলানে? আজি শেষৰ প্ৰশ্নটোলৈ আহিলোঁ, আমি চমুৱা মানলৈ আহিলোঁ। এতিয়া পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তলৈকে ভাগৱত নিগুণবাদী শুকদেৱে ক'লে। আজি দ্বাদশ স্কন্ধত পৰীক্ষিতক সুধিছে, হে মহাৰাজ, মই যে 7 দিন তোমাক ভাগৱত ক'লো, তুমি ভাগৱত বুজি পালানে? আমি কি ক'ম বাৰু? নাই গুৰুদেৱ, একদম পালোঁ দেই, ভাল নহয়নে বাৰু? পালোঁ আৰু। কিন্তু পৰীক্ষিতে পালোঁ বুলি নাই কোৱা। আৰু সেই পাঠটিকে আজি আপোনাৰ হ'বলৈ আগবঢ়াইছোঁ। কিনো হ'ল, আমিও ভাগৱত শুনি বুজি পালোঁ নে নাই, আজি এই পাঠটি আমাক উত্তৰ দিব। সৰু পাঠ শুনিছেনে? পাঠটো বা ক'ৰবাত হয়নে? পৰীক্ষিত ব্ৰহ্মজ্ঞান যাওঁ যে কি নহওক, 8ম অধ্যায় দুলৰি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান। হে নিগদতি হুত শুনিও নক, যেন কথা ভৈল পাছে, এতে কবচন বুলি ব্যাসহুত মৌন হুয়া যেবে আছে। এই ৰাম জগতকে যিটো কৃষ্ণময় দেখৈ, ব্ৰহ্মময় মহা মনি, বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত, তাহানে মুখত শুনি। নিগুণবাদী শুকদেৱে পৰীক্ষিতক কৈছে, হে মহাৰাজ, তুমি ভাগৱত যে মই কৈ আছিলোঁ, তুমি বুজি পালানে? এই বুলি কৈ নিগুণবাদী শুকদেৱে মৌন হৈ ৰ'ল। শিক্ষকজনে ছাত্ৰক প্ৰশ্নটো সোধাৰ পাছত শিক্ষকজনে অকণমান সময় ৰ'ব লাগিব। পৰীক্ষিতলৈ সেই প্ৰশ্নটো নিগুণবাদী শুকদেৱে আগবঢ়োৱাৰ পাছত নিগুণবাদী শুকদেৱে মৌন হৈ ৰ'ল। কি বুলি কৈছে? এতেকে বচন বুলি ব্যাসহুত মৌন হুয়া যেবে আছে, মৌন হৈ আছে। এতিয়া পৰীক্ষিতে যদি জানো বুলি কয়, তেতিয়াহ'লে অহংকাৰ আহিব। নেজানো বুলি ক'লেও আকৌ 7 দিন শেষেই হ'ল, কাৰণ 7 দিনৰ পাছত পৰীক্ষিতৰ পৰমেও শেষেই হ'ল, আকৌতো ভাগৱত ক'বলৈতো সময় নাই আৰু কি বুলি কওঁ। আৰু সেই কোৱা কথাখিনি এনেধৰণে কৈছে, হে ৰাম হৰিৰ মনৰ মল দূৰ ভৈল, গুচিল মোহয়ান্ধাৰ, পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত,
হিয়াত আহি ৰাজাৰ। পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, আপোনাৰ পদ্মমুখৰ পৰা ভাগৱত শুনাৰ পাছত মোৰ কেইটামান কাম হ'ল। কি হ'ল? শৰীৰৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ। শৰীৰত থকা মলখিনি আপোনাৰ পদ্মমুখৰ দ্বাৰা ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে মোৰ নাইকিয়া হৈ গ'ল, মল দূৰ হ'ল আৰু মোহ আন্ধাৰ এইবিলাকো নাইকিয়া হ'ল। এতিয়াতো আমি ভাগৱত শুনিয়ে আছোঁ, শ্ৰৱণ কৰিয়ে আছোঁ, নহয়নে বাৰু? আমাৰ এতিয়া মনৰ মলবিলাক দূৰ হৈছেনে নাই? মনৰ আন্ধাৰবিলাক দূৰ হৈছে নাই? ইজন গ'লে সিজনে নাখাওঁ, সিজন গ'লে সিজনে নাখাওঁ। আমাৰ জানো ভাগৱত ভক্তিবিলাক এনেকুৱা? আমি ভাগৱত শ্ৰৱণ কৰি 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 ভাগৱত কৰি কৰি নাম কীৰ্তন কৰি কৰি থকাৰ পাছতো আমাৰ ভেদভাৱ নুগুচিলে। কিন্তু পৰীক্ষিতৰ ভাগৱত শ্ৰৱণ কৰাৰ পাছত শৰীৰৰ মনৰ মল দূৰ হৈ গ'ল আৰু মোহ আন্ধাৰ গুচি গ'ল। খুব কৌশলগতভাৱে উত্তৰবিলাক দিবলৈ যত্ন কৰিছে। হে ৰাম হৰিৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ। পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আহি ৰাজাৰ। লগে লগে ভগৱন্ত পুৰুষে আহি তেওঁ হিয়াত বাস কৰিলে। প্ৰভুসকল, আমাৰ মল্লমতী বা আমাৰ মনৰ যিটো লেতেৰা, এই লেতেৰা মনটোত কিন্তু বা লেতেৰা হৃদয়খনত কিন্তু ভগৱন্ত নাথাকে। ভগৱন্ত সত্য শুদ্ধ এইটো দেৱৰ সম্পত্তি। ভগৱান সদায় এখন পবিত্ৰ হৃদয়তহে নিবাস কৰে, তাতহে নাম বস্তু থাকিব। সকলোৱে নাম বস্তু যে ৰাখিব নোৱাৰে কাৰণ সেইটো। ভগৱন্তৰ নাম বস্তু হৃদয়ত ৰাখিবলৈ হ'লে প্ৰথমতে আমাৰ হৃদয়ৰ মলবিলাক দূৰ কৰিব লাগিব, মোহবিলাক নাইকিয়া কৰিব লাগিব, আন্ধাৰ মায়াবিলাক নাইকিয়া কৰিব লাগিব। আৰু নাইকিয়া কেনেকৈ হ'ব? আপুনি কৰোঁ বুলিলে কৰিব নোৱাৰে। বাহিৰখন আপুনি বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া দামী দামী চাবোন ওলাইছে, ঘঁহিলে চাফা হ'ব, কিন্তু ভিতৰখন চাফা কৰিবৰ কাৰণে ঈশ্বৰৰ গুণ কীৰ্তন অবিৰাম অবিশ্ৰাম গতিত শ্ৰৱণ আৰু কীৰ্তন কৰি থাকিব লাগিব। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। জলৰ যতেক জল যেনয় হৰতকালে স্বভাৱতে নিৰ্মল হয়। বাৰিষা হ'লে নদীৰ পানীবিলাক ঘেদুৱা হয়, বোকা হয়, আৰু শৰৎকাল হ'লে কোনে ফিল্টাৰ কৰে? আপুনি। কিন্তু বাৰিষাৰ সেই পানীখিনি যেনেকৈ ফেনৰ ফুকতাৰে মুখত দিব নোৱাৰাকৈ লেতেৰা হৈ আহে, ঠিক আমি জন্মৰ পাছতে আমাৰ শৰীৰত বহুত লেতেৰা আৱৰ্জনাই ঠাই পায়। আৰু সেই বস্তুবিলাক চাফা কৰিব পৰা ব্যৱস্থা কেৱল ঈশ্বৰৰ গুণ আৰু যশ আমি কৈয়ে গৈছোঁ, নহয়নে বাৰু? কিন্তু কোনোদিনে আমি প্ৰাৰ্থনা নাগাওঁ, প্ৰাৰ্থনা এটা আমাৰ মুখস্থ নাথাকে। ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিব লাগে বুলি আমাৰ কোনো বোধগম্য নহয়। তেনেস্থলত আমাৰ মনবিলাক কেনেধৰণে চাফা হয়? প্ৰথম কথা। গতিকে আমি ওম নমো ভগৱতে এইকাৰণে কৈছোঁ, অন্তত বহুখিনি নোৱাৰিলেও এই মহামন্ত্ৰই আমাক কিন্তু এই আন্ধাৰ কিন্তু নাইকিয়া কৰিব। আজি পৰীক্ষিতে 7 দিন নিগুণবাদী শুকদেৱৰ পৰা ভগৱন্তৰ গুণ আৰু যশৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ পাছত তেওঁৰ জীৱনলৈ কেইটামান ক্ৰিয়া আহিলে, তেওঁ মল দূৰ হৈ গ'ল। আৰু আমাৰ দূৰ নহয় কেলে জানেনে? আমি ভাগৱত আৰম্ভ হোৱাৰ লগে লগে ভাগৱতক আমি এনেকৈ হীন চকুৰে চাওঁ যেন একো নহয় আৰু এইবিলাক হৈয়ে থাকে, দেখিয়ে থাকোঁ, পাতি আছে, কৰিয়ে আছে। গতিকে আমাৰ অসমত যেতিয়ালৈকে ভাগৱত শ্ৰৱণ কৰাৰ পৰিৱেশটো যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু এই ভাগৱতে আমাৰ জীৱনত ক্ৰিয়াশীল হৈ নুঠিব। কিন্তু পৰীক্ষিতৰ জীৱনত ক্ৰিয়াশীল এইকাৰণে হ'ল, পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিবলৈ জানিছিল। আমি প্ৰথমতে ভাগৱত কীৰ্তন কৰাতকৈ শ্ৰৱণ কৰিবলৈ শিকিব লাগিব। আৰু শ্ৰৱণ কৰিব নজনাৰ কাৰণে আমাক ভাগৱতৰ পৰা আমাৰ কোনো ক্ৰিয়া হোৱা নাই। সেই ভাগৱত অনুষ্ঠান পাতিছে, সমাজ একেভাগেই আছে। আমি আমাৰ ভাগৱত অনুষ্ঠানলৈ এই আপোনাৰ শিৱসাগৰৰ এজন পণ্ডিত, প্ৰভুৱে জানিব, তুৱাৰাম
খনিকৰ তেওঁ ৰঙামুৱা বীৰ উপাধি পাইছিল। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পৰম বন্ধু, যিটো সম্ভাৱনা দিৱস পাতিছিল তেওঁ সেই সম্ভাৱনা দিৱসৰ মূল লোক আছিল। সম্ভাৱনা শব্দটো তেওঁৱেই দিছিল, বহু কিতাপ লিখিছিল। তুৰাম খনিকৰ মণিয়ান দেৱান মহাবিদ্যালয়ৰ ইংৰাজী প্ৰবক্তা আছিল। তেখেতক আমি ভাগৱত ব্যাখ্যাৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ। খুব ভাগ্য হৈছিল, মোৰ কথা হৈছিল তেখেতৰ লগত, কিন্তু আমাৰ ভাগৱতলৈ আহিব নোৱাৰিলে। তাৰ দুদিনমানৰ পাছতে তেওঁ ইহকালীৰ পৰকাললৈ গমন কৰিলে। তুৱাৰাম খনিকৰ এজন মহাবৈষ্ণৱ, মহাপণ্ডিত, সুলেখক, সুবক্তা। তেতিয়া মোক কৈছিলে, বাপু যে ভাগৱত ক'বলৈ মই নাযাওঁ নহয়। বোলো প্ৰভু কিয়? বোলে ভাগৱতে কৈ আছে এফালে, ৰাইজ গৈ আছে এফালে, তোক লাভ কি হৈছে? ভাগৱতে কৈ আছে এফালে আৰু লোকসকল গৈ আছে এফালে, তোৰ লাভ হ'ব লাগিব। লগে লগে ক'লে যে বাপু তোমাৰ অনুষ্ঠানটোত বৰ হেঁপাহ আছিল, জীৱনৰ অন্তিম সময় আকৌ দেই, আমাৰ লগতে হোৱা বাক্য শেষ, তাৰপিছত কোনো অনুষ্ঠান নহ'ল। ডিব্ৰুগড়লৈ আনিলে, ডিব্ৰুগড়ৰ পৰা বহুত ধৰণৰ ঔষধ নি পাই কেইদিনমানৰ পাছতে খবৰ দিলে, বোলে বাপ গ'ল, সোঁশৰীৰে যোৱা আগতে গুচি গ'ল। এইবিলাক সাধক পুৰুষ। এজন ইংৰাজী প্ৰবক্তা হৈ নিজে কলেজ স্থাপিত কৰি, ভাগৱত সুন্দৰ বক্তা কৰি, আউনীআটী প্ৰভুৰে তেওঁ এনেকুৱা সন্মান দিছে, কাৰণ সন্মান দিব পৰাজনকহে দিয়া হয়। আৰু সম্ভাৱনা শব্দটো যিটো সম্ভাৱনা দিব পাতিছিল তেওঁ এদিন দিছিল। গতিকে আমাক ভাগৱতে কৈ আছে, এটা কৰি আছোঁ। প্ৰথম কথা আমি ভাগৱত শ্ৰৱণ কৰিবলৈ শিকিব লাগিব। এতিয়া শ্ৰৱণ তিনি প্ৰকাৰে কৰা হয়। আমাৰ মাজতে আজি তিনি প্ৰকাৰৰ শ্ৰোতা আছে। কোনে কেনেধৰণে আছে মই নকওঁ, নিজে নিজে বুজি পাব। ভাতকেইটা ক'ব লাগিব, নহয় জানো? কৃষ্ণ কথা শ্ৰৱণত নাথাকে মনত, প্ৰাকৃত শ্ৰৱণ ইটো কহিলো সম্প্ৰত। কথা শুনো, ভাগৱতলৈও যাওঁ, কথাবোৰ কিন্তু মনত নাথাকে। এইটো প্ৰাকৃত শ্ৰৱণ। প্ৰাকৃত মানে প্ৰকৃত নহয় দেই, আমাৰ বাপে জানে। প্ৰাকৃত মানে অধম। আমাৰ শাস্ত্ৰই এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰে যাতে ভকতসকলে দুখ পাই নাযায়। আপুনি মই অধম বুলি ক'লে দাং খাই আহিব, প্ৰাকৃত বুলি ক'লে দাং খাই নাহে। এই ভাগৱতে বৰ আমাৰ কৃপালু মাধৱ মহাপুৰুষে আমাৰ বৰ বেয়া গালি পাৰে নহয়। খালি গালিবিলাক অলপ ভাল ধৰণৰ, আমাৰ গালিবিলাক অলপ বেলেগ ধৰণৰ। আমাৰ গালি পাৰিলে একেখিনিয়ে গালি, কিন্তু আমি গালি পাৰিলে দিগদাৰ আছে। ভাগৱতে বহুত গালি পাৰিছে নহয়। প্ৰাকৃত শ্ৰৱণ শুনে, কথাবোৰ মনত নাথাকে, মল আছে হৃদয়ত, নহয়নে বাৰু? যে কি এই ৰাম শ্ৰৱণ মাতকে কথা বিষয়ত মন, পৰবোধে দক্ষ নোহে মধ্যম শ্ৰৱণ। কথা শুনিছেও, এই পাছফালে কিবা সিদ্ধ বনাইছে চাগে, তালৈও মনটো গৈ আছে যে বাপে অকণমান দীঘলীয়াকৈ ধৰিলে, সময়টোও হ'ল, খাব লাগিছিলে, ধুনীয়া ধুনীয়া ব্যঞ্জনে বনাই আছে আৰু কথাও শুনিছে। শ্ৰৱণে মাত্ৰকে বিষয়ত মন। সেইবোৰ বিষয় বুলি ক'লে চাৰিটা: নিদ্ৰা, আহাৰ, মৈথুন আৰু ভয়। এই ঘৰলৈও যাব লাগিছিলে, দোকানখন বন্ধ হৈ আছে, নে বাপ? এইবিলাক বিষয়। এইটো হ'ল কি? সেইজন মধ্যম শ্ৰোতা। দুইটা কোন ৰাখিছে। তেতিয়াহ'লে উত্তম শ্ৰোতা এজন আছে নহয় নিশ্চয় আপোনালোকৰ মাজতে, বা আপোনালোক সকলো। কথা শুনিলে বুজিলে পৰত কহিত, উত্তম শ্ৰৱণ ইটো কহিলো নিষ্ঠত। আজি যিমানখিনি কথা শুনিলে, নিজেও শুনিলে, মনতো ৰাখিলে, আৰু এই কথাখিনি আপোনালোকে কি কৰিব? লৈ যাব, লৈ গৈ আপোনালোকৰ পৰিয়ালক দিব বা আনকো ক'ব, নহয়নে বাৰু? এনেকুৱা ব্যৱস্থাপনা যিজনে ৰাখিছে সেইজন হ'ল উত্তম শ্ৰোতা। আপোনালোক খুব সুন্দৰকৈ, মই ধুনীয়া পৰিৱেশ এটা পাইছোঁ। বহু ভাগৱত গাইছোঁ, অসমৰ চুকে কোণে বিভিন্ন জেগালৈ ভাগৱত গাবলৈ গৈছোঁ। অৱশ্যে আমি প্ৰথমতেই বহু ধৰণৰ কথা কৈ পৰিৱেশটো ঠিক কৰি লোৱা হয়, সেইকাৰণে আপোনালোকক অকণমান ঘূৰি আহিবলৈ দিয়া হ'ল। আমি জানো একেধৰণে বহি থাকিব নোৱাৰিব। গতিকে যেই কি নহওক, আপোনালোকক ঈশ্বৰে কৃপা কৰিছে। আজি আইগৰাকীৰ
যি লক্ষ্য আৰু উদ্দেশ্য সাৰ্থক হৈছে আপোনালোক নিচিনা সন্তসকলক মাতি আজি তেৰাহাবৰ গৃহত এনেহেন কৃষ্ণ সূৰ্য মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰোৱাৰ যি পৰিৱেশ সৃষ্টি কৰি দিলে আমি তেখেতক এই আকাশতে ধন্যবাদ জনাইছোঁ। তেখেতে যদি এই ব্যৱস্থা নকৰিলেহেঁতেন ইমান সুন্দৰ সুন্দৰ কথাবিলাক আমি কীৰ্তন কৰিবলৈ সুযোগ নাপালোহেঁতেন আৰু আপোনালোকেও শ্ৰৱণ কৰিবলৈ নাপালেহেঁতেন, নহয়নে বাৰু আইসকল? সুন্দৰ কথা। গতিকে 3 প্ৰকাৰৰ শ্ৰোতা আছে, যাতে আমি উত্তম শ্ৰোতাজন হৈ থাকিব পাৰোঁ। যি কথা শুনিম সেই কথা হৃদয়ত ল'ম আৰু সেই কথা গৈ আমি ঘৰত ক'ম, নাতিক ক'ম, বোৱাৰীক ক'ম, আনকি সমাজতো এই কথা প্ৰকাশ কৰিম। টোপোলাটো সেইটো নিয়ম, মাছলৰ টোপোলাটো নে বাৰু? গতিকে এতিয়া আমাৰ আৰু দুবিধ শ্ৰৱণৰ কথা শুনিছিলোঁ, আৰু সেইবিলাকে বহুত আছে। এইবিলাক মানে কাক শ্ৰৱণ, বক শ্ৰৱণ, এইবোৰ ধেৰ আছে। মই শাস্ত্ৰৰ নাটক কৰি আছোঁ। বগলী শ্ৰৱণ আছে, কাক শ্ৰৱণ, কাউৰী শ্ৰৱণ, এইবিলাক ধেৰ আছে। যে কি নহওক সেইবিলাক